নগাঁও আৰু মৰিগাঁও জিলাৰ মীন পালকসকলৰ বাবে এটা ডাঙৰ সুখবৰ। এতিয়া আপোনালোকৰ বাবে আহি পৰিছে এক নতুন সুযোগ। লোকেল শিঙি মাছৰ উন্নতমানৰ পোনা। অনুগ্ৰহ কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি ৰাখিব। হয়, ঠিকেই শুনিছে, এতিয়া নগাঁৱতেই উপলব্ধ হৈছে উচ্চ গুণগত মানৰ শিঙি মাছৰ পোনা, যিয়ে মীন পালকসকলক দিব অধিক উৎপাদন আৰু নিশ্চিত লাভৰ সম্ভাৱনা। কম পুঁজিৰে আৰম্ভ কৰিব পৰা এই উদ্যোগত কম যত্নতেই ভাল উৎপাদন কৰিব পাৰিব আপুনি। বজাৰত উচ্চ মূল্য পাব আৰু সদায় বজাৰত চাহিদা থকা মাছ। অসমৰ বজাৰত শিঙি মাছৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। নগাঁও আৰু মৰিগাঁও জিলাত বিশেষকৈ এই মাছৰ মূল্য যথেষ্ট বেছি, যাৰ বাবে মীন পালনকাৰীসকলৰ বাবে এইটো এক লাভজনক সুযোগ হিচাপে পৰিগণিত হৈছে। আপোনাৰ যদি শিঙি মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। লগতে গল্ডেন আমুৰ কাপ মাছৰ উন্নতমানৰ পোনা পাব। গল্ডেন আমুৰ কাপ মাছৰ বিশেষত্বসমূহ হ'ল দ্ৰুত বৃদ্ধি পোৱা মাছ, কম সময়তে বিক্ৰীৰ বাবে উপযোগী হৈ যায়, পানীৰ বিভিন্ন পৰিৱেশত সহজে খাপ খুৱাব পাৰে, বজাৰত ভাল দামত বিক্ৰী হয়, অন্য মাছৰ সৈতে মিক্স কালচাৰ কৰিলেও ভাল ফলাফল পোৱা যায়। অসমত এতিয়া গল্ডেন আমুৰ কাপ মাছৰ চাহিদাও ক্ৰমে বৃদ্ধি পাইছে। বাণিজ্যিকভাৱে এই মাছ পালন কৰিলে মীন পালকসকলে অতি কম সময়তে ভাল লাভ অৰ্জন কৰিব পাৰে। শিঙি মাছৰ লগতে গল্ডেন আমুৰ কাপ মাছৰ পোনা যদি আপোনাৰ লাগে, যোগাযোগ কৰিব। আৰু আপোনাৰ শিঙৰা মাছ, নোনা টেঙৰা বুলি কয়, নোনা টেঙৰা মাছৰ পোনা যদি আপোনাৰ লাগে, যোগাযোগ কৰিব। আপোনাৰ যিকোনো মাছৰ পোনা লাগে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।